নমস্কাৰ আজি মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে জনালো স্বাগতম নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু সুস্থ হৈ আছে আশা কৰো আপোনালোকো আমাৰ কাৰণে আশীৰ্বাদ কৰিব আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰো আৰু আজি মোৰ পাকঘৰৰ পৰা আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াবলৈ লৈছো ৰেচিপি ভিডিঅ' আৰু লগতে আশা কৰো আজি ৰেচিপিটো আপোনালোকে সম্পূৰ্ণ বনাই খাই চাব আৰু আমাৰ অসমীয়া থলুৱা ব্যঞ্জন কিমান আছে হেবিলাক আমি মানে লিখিত হিচাপে ক'ব নোৱাৰো কিন্তু অসমীয়া থলুৱা খাদ্য সম্ভাৰ বিলাকৰ ভিতৰত অন্যতম আজি মই এটা বনাবলৈ লৈছো তাৰে ভিতৰত আৰু কি বনাম সকলোবিলাক আপোনালোকক দেখাই যাওঁতে কৈ যাম আৰু আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব স্কিপ নকৰিব আৰু একদম সম্পূৰ্ণ চাব বেছি দীঘলীয়া ভিডিঅ' নকৰো সৰু ভিডিঅ'য়ে কৰিম কম সময়ৰ ভিতৰত বনাব পৰা ঘৰতে থকা বস্তুৱে আৰু বলক তেতিয়া হলে আজিনো মই মোৰ পাকঘৰৰ পৰা এনে কি অসমীয়া খাদ্য সম্ভাৰৰ ভিতৰত অন্যতম থলুৱা এবিধ খাদ্য সম্ভাৰৰ ৰেচিপি মই আজি বনাবলৈ লৈছো তাকো আপোনালোকলৈও আগবঢ়াম আৰু পলম নকৰো বলক তেতিয়া হলে মোৰ পাকঘৰলৈ যাওঁ কি আছে সেইখিনিটো আগতীয়াকৈ চাই ল'ব লাগিব নহয় জানো যোগাৰখিনি আগতীয়াকৈ কৰি ল'ব লাগিব বলক পলম নকৰো আৰু এইখিনি হৈছে মছন্দৰী আৰু আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য থলুৱা যিখিনি খাদ্য সম্ভাৰৰ ভিতৰৰ অন্য এবিধ আজি মই বনাবলৈ লৈছো এয়া মছন্দৰী আৰু ৰাতিপুৱাই তুলি পেলাই মই ধুনীয়াকৈ ধুই পানীত তিয়াই ৰাখিছিলোঁ আৰু ইয়াৰ যিখিনি ইয়াত লাগি থকা বালি লেতেৰা সকলোবিলাক চাফা হৈ গ'ল তাৰ পিছত ভালকৈ ধুই আকৌ পানীত তিয়াই ৰাখিলোঁ দি এতিয়া আকৌ এইখিনি মই এতিয়া এখিলা হ'ল মছন্দৰী পাত যিসকলে চিনি নাপায় তেওঁলোকৰ কাৰণে মই এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ মানে ফ্ৰণ্ট সাইড আৰু বেক সাইড দুইটাই দেখুৱাই দিছোঁ আৰু আজি মই বনাবলৈ লোৱা এই পৰম্পৰাগত থলুৱা খাদ্যসমূহৰ ভিতৰৰ এয়া মছন্দৰী আৰু মাছৰ জোল আজি বনাবলৈ লৈছোঁ আৰু বলক পলম নকৰি ভিডিঅ'টো মাজলৈ আগবাঢ়ো আৰু মাছখিনি লগতে ফ্ৰাই কৰি লওঁ আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট বক্সত কেনেকুৱা পায় জনাবলৈ নাপাহৰিব আমাৰ থলুৱা খাদ্য সম্ভাৰবিলাকৰ ভিতৰৰ অন্যতম এয়া মছন্দৰী আজি মই এটা ৰেচিপি যিটো আগবঢ়াইছোঁ আপোনালোকলৈ আৰু মই আশা কৰিছোঁ আপোনালোকে বনাই খাব মাছখিনি মই ফ্ৰাই কৰি ল'লোঁ আৰু মই এটা বিলাহী কাটি লৈছোঁ লগতে অকণমান নহৰু থেতেলিয়াই লৈছোঁ আৰু এতিয়া বলক আৰু সেইখিনি যিখিনি মাছ ফ্ৰাই কৰিছিলোঁ তাৰ তেলতে এতিয়া নহৰুখিনি ইয়াতে দি দিলোঁ দি পেলাই হেতা পাতেৰে অকণমান লৰাই দিলোঁ যাতে নহৰু আকৌ পটককৈ জ্বলি যোৱাৰ হেৰি থাকে মানে সেইকাৰণে অকণমান লৰাই দিলোঁ তাৰপিছতে মই যিটো কাটি লৈছিলোঁ বিলাহী সেই বিলাহীটো এতিয়া তেলতে দি দিলোঁ দি হেতা পাতেৰে অকণমান লৰালোঁ লৰাই পেলাই ইয়াতে এতিয়া আমি সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব লাগিব যিহেতু আমি মাছ ফ্ৰাই কৰোঁতেও ইয়াত অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ আৰু লগতে ৰঙৰ কাৰণে হালধি ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া ধুনীয়াকৈ গলি যোৱাৰ পিছত যিখিনি মছন্দৰী পাত আছিলে সেইখিনি ইয়াতে দি দিলোঁ মছন্দৰীখিনি আপোনালোকে কাটি নল'লেও হ'ব যিহেতু মছন্দৰী তেলত দিয়াৰ লগে লগে নিজে নিজেই গলি যায় আৰু কুমলীয়া পাত কাৰণে বেছি সময় নালাগে লগালগ গলি যায় যদি অকণমান বুঢ়া নিচিনা পাত হয় তেতিয়া আপোনালোকে সৰু সৰুকৈ কাটি ল'ব পাৰে আৰু তাৰ পিছতে যেতিয়া মছন্দৰীখিনি গলি গ'ল আৰু মই আলু বইল কৰি ৰাখিছিলোঁ ভাততে দি পেলাই এতিয়া আলু কেইডোখৰ দিলোঁ দি এইখিনিতে হেতাৰে ধুনীয়াকৈ ভাঙি ল'ম ভাঙি সম্পূৰ্ণ মিশ্ৰণটো যিখিনি মছন্দৰী পাত আছে তাৰ লগত মানে মিক্স হৈ যাব তাৰপিছতে ইয়াত আমি পানী ব্যৱহাৰ কৰিম যিহেতু জোল বনাম সেইকাৰণে পানী লাগিবই এতিয়া এয়া মই পানী ব্যৱহাৰ কৰিছোঁ পানী ব্যৱহাৰ কৰাৰ পিছত সম্পূৰ্ণ এই জোলখন উতলিবলৈ দিব লাগিব
আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাবলৈ যত্ন কৰিব। আৰু লগতে ইয়াত কিন্তু মই মছলা ব্যৱহাৰ নকৰোঁ। আৰু এয়া দেখিছে নহয়, উতলি আহিলে আৰু আমি এনেকৈ উতলি অহা মাছৰ আঞ্জাখনত বা যিকোনো এখন আঞ্জা বা যিয়েই নবনাওক আপোনালোকে, যেতিয়া এনেকৈ বকবককৈ উতলি থাকিব, এই আঞ্জাখনৰ সোৱাদেই বেলেগ হয় আচলতে খাবলৈ। আৰু এটা মন কৰিব, কেৱল বনালেই নহ'ব যে আজি আমুক বস্তুটো বনাইছিলোঁ, এই বস্তুটো খাবলৈ কিন্তু বেয়া হ'ল, কিন্তু সেইটো কথা নহয়। ইয়াৰ এটা নিৰ্দিষ্ট এটা জোখ আছে। সেই জোখমতে যদি আপোনালোকে বনাব জানে বা সেই পৰিমাণত আপোনালোকে ৰাখিব জানে, নিশ্চয় এই আঞ্জাখনেই হওক বা ভাজিখনেই হওক খাবলৈ ভাল হোৱাটো হ'বই। আৰু উতলি উতলি ইয়াক উতলাই এটা জোখত ৰাখিব লাগিব। আৰু সেই জোখটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, আপুনি কেনেধৰণে খাই ভাল পায়, কিমানখিনি জোখত ৰাখিলে এখন তৰকাৰী খাবলৈ সোৱাদযুক্ত হয় আৰু মানে বাৰে বাৰে খাবলৈ মন যাব। সেই হিচাপত আপুনি তেনেধৰণে জোলখিনি ৰাখিব। আৰু বেছি সময় নাই, আমাৰ ইতিমধ্যে মাছৰ মছন্দৰীৰ লগত মাছৰ জোল বনাই হৈয়ে গ'ল। আৰু দেখিছে নহয় মই কিমানটো জোখত ৰাখি দিছোঁ। আৰু অকণমান উতলাৰ লগে লগে ডাঠ হ'ব লাগিব আচলতে, আৰু বেছি ডাঠো নহয়, একেবাৰে বেছি পাতলো নহয়। কিমানটো পৰিমাণত ৰাখিব লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ। সিমানখিনি জোখত আপোনালোকে ৰাখিব। আৰু কেইজনৰ কাৰণে বনায় সেইখিনিও কিন্তু আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু মই যেনেকৈ বনাইছোঁ, ইয়াত মই এইখিনি 4-5জন মানুহে ধুনীয়াকৈ বা 5জন নহ'লেও 3জন বা 4জন মানুহে খুব সুন্দৰকৈ ভাত সাজ খাব পাৰিব। আৰু এয়া চাওকচোন, হৈয়ে গ'ল ইতিমধ্যে। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ মছলাবিহীন এখন অসমীয়া থলুৱা খাদ্যৰ ভিতৰত কোনো ধৰণৰ মছলা ইয়াত মই নাই দিয়া। থলুৱা খাদ্য থলুৱা হিচাপে বনাবলৈ চেষ্টা কৰিছোঁ। মাত্ৰ নহৰু দিয়া হৈছে, বছ সিমানেই। আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।